চিকিৎসক ডক্টৰ চেলিক্স আলমক গণপ্ৰহাৰ কৰাৰ বিৰুদ্ধে মাৰ্গ্ৰেটা দল সংগঠনৰ স্মাৰকপত্ৰ প্ৰদান। কোন সঁচা কোন মিছা? এগৰাকী যুৱতীক প্ৰলোভনেৰে ধৰ্ষণ কৰি গোমাংস ভক্ষণ আৰু ধৰ্মান্তকৰণৰ চেষ্টা কৰা গুৰুতৰ অভিযোগত অভিযুক্ত মাৰ্গ্ৰেটাৰ FRU চিকিৎসালয়ৰ চিকিৎসক ডক্টৰ চেলিক্স আলমক যোৱা 22 ফেব্ৰুৱাৰীত এটা সংগঠনৰ সদস্যই ৰাজপথত গণপ্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল। আৰু উক্ত অভিযোগত বৰ্তমানে চিকিৎসক ডক্টৰ চেলিক্স আলম ৰঙাঘৰৰ আলহী। কিন্তু এবাৰ অভিযুক্ত চিকিৎসক ডক্টৰ চেলিক্স আলমক গণপ্ৰহাৰ কৰা লোকৰ বিৰুদ্ধেও আছুৰ মাৰ্গ্ৰেটা আঞ্চলিক সমিতিৰ নেতৃত্বত ওলাই আহিল জাতীয় জনগোষ্ঠীয় একাংশ দল সংগঠনৰ লগতে মহিলা সংগঠন। আৰু আজি আবেলি সংগঠন কেইটাই মাৰ্গ্ৰেটা সমজিলা আয়ুক্তৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰে। আজি মাৰ্গ্ৰেটা আঞ্চলিক ছাত্ৰ সন্থাকে প্ৰমুখ কৰি 10টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত আমি মাৰ্গ্ৰেটা সমজিলা আয়ুক্তক এখন স্মাৰকপত্ৰ দিবলৈ আহিছোঁ। এজন কৰ্মৰত চিকিৎসকক নিজ কৰ্মস্থানৰ সন্মুখত মৰেল পুলিচিং হৈ গণপ্ৰহাৰৰ দৰে ঘটনা এটা আমি দেখিবলৈ পালোঁ। আৰু আমি আচলতে চিন্তিত হৈছোঁ, ডক্টৰ এজন চিকিৎসকৰ সুৰক্ষাক লৈ আমি চিন্তিত হৈছোঁ। আৰু এইখিনিতে আমি এইটো কথাও ক'ব বিচাৰোঁ যে ডক্টৰ চেলিক্স আলমে যিখিনি তেওঁ ভুল কৰিলে বা ভুল হ'ল তেওঁৰ জৰিয়তে সেইখিনি ক্ষেত্ৰত তেওঁ আইনী যি বিচাৰ কৰে তেওঁ আইনী মতে শাস্তি পাওক। চেলিক্স আলমে আইনীভাৱে সম্পূৰ্ণ শাস্তি পাওক, তাৰ আমাক ক'বলগীয়া একো নাই। কিন্তু এজন চিকিৎসক আমাৰ সমাজখনে আমি কাক আটাইতকৈ বেছি সন্মান কৰোঁ? আমাৰ সমাজখনে এজন চিকিৎসক নতুবা এজন শিক্ষকক আমি এটা আসন দি থৈছোঁ, এটা সন্মানৰ আসন দি থৈছোঁ। কিন্তু তেনেকুৱা বৃত্তিৰ লগতে তেনেকুৱা এটা পবিত্ৰ বৃত্তিৰ লগত জড়িত এজন চিকিৎসকক ৰাজপথত ৰাজহুৱাভাৱে আক্ৰমণ কৰা ঘটনাটোৱে আচলতে আমি সকলোকে চিন্তিত কৰি তুলিছে। আৰু আমি দাবী জনাইছোঁ, আমি আটাইকেইটা জাতীয় জনগোষ্ঠীয় সংগঠন প্ৰায় 10টা দল সংগঠনৰ স্বাক্ষৰ এখন পত্ৰ, সেই পত্ৰত আমি দাবী জনাইছোঁ যে যিসকল লোকে এজন চিকিৎসকক ৰাজহুৱা স্থানত আক্ৰমণ কৰিলে, গুৰুলাগুৰুলকৈ আক্ৰমণ কৰিলে, তেওঁলোকক অতি সোনকালে আইনৰ আওতাত আনি তেওঁলোকক আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আয়ুক্ত মহোদয়ক দাবী জনাইছোঁ। আৰু সংগঠন কেইটাৰ নেতৃত্বই অভিযুক্ত ডক্টৰ চেলিক্স আলমক আইনী ব্যৱস্থাৰ পৰিৱৰ্তে এটা বিশেষ সংগঠনে গণপ্ৰহাৰ কৰাৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চিকিৎসকগৰাকীক গণপ্ৰহাৰ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অন্যথা দল সংগঠন কেইটাই ৰাইজৰ অভিযোগত ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে। মাৰ্গ্ৰেটাৰ পৰা মৃদুবৰ ৰিপৰ্টাৰ লাইভ অসম। এটা স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আমি মাৰ্গ্ৰেটা সমজিলাৰ আয়ুক্ত মহোদয়ৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। যোৱা 22 ফেব্ৰুৱাৰী তাৰিখে মাৰ্গ্ৰেটাৰ চিভিল হস্পিটেলৰ কৰ্মৰত চিকিৎসক ডক্টৰ চেলিক্স আলমৰ ওপৰত পাব্লিকভাৱে যি গণপ্ৰহাৰ কাৰ্য সংঘটিত হ'ল সেইটো লৈ আমি সঁচাকৈয়ে দুখিত। চেলিক্স আলমৰ ঘটনাক লৈ যিখিনি ঘটনা ঘটি গ'ল তাৰ ফল ভুগিছে কোনে? আমি জনসাধাৰণে ভুগিছোঁ। আজি ডক্টৰ নাই চিভিলখনত, এজন নাগৰিক, আমি সকলো নাগৰিক হৈ আজি একগোট হৈ যিসকলে গণপ্ৰহাৰ নিচিনা কাৰ্য বাৰম্বাৰ কৰি আছে, গতিকে আমি SDO মহোদয়ৰ ওচৰত এইটোৱে আজি আমি দাবী জনাইছোঁ যে সেইসকলক সোনকালে কৰায়ত্ব কৰি আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰক। ৰিপৰ্টাৰ লাইভ অসম।